এতিয়া পৰীক্ষাৰ আৰম্ভণিৰ দিনাই বৰপেটাত এতিয়া প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে এতিয়া লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ খেলা হৈছে নেকি সেবাৰ এই সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰীক্ষা নিয়ন্ত্ৰকে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্তব্য কৰিছে এতিয়া প্ৰশ্ন কাকত ফাদিল হোৱাৰ বিষয়টো অস্বীকাৰ কৰিছে পৰীক্ষা নিয়ন্ত্ৰকে এতিয়া প্ৰশ্ন কাকত যি ফাদিল হৈছে হে ফাদিল হোৱা বিষয়টো কেতিয়া অস্বীকাৰ কৰিছে 10:55 কোনো পৰীক্ষাৰ্থীয়ে মোবাইলৰ পৰা ফটো দিলে তাৰ বাবে দায়বদ্ধ নহয় সেবা এদৰে মন্তব্য কৰিছে কিন্তু পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন লৈ কেনেকৈ প্ৰৱেশ কৰিব পাৰিলে পৰীক্ষাৰ্থীয়ে কিয়নো প্ৰৱেশৰ পূৰ্বে ছাত্ৰ ছাত্ৰীসকলৰ বেগ পৰীক্ষা কৰা হৈছে তেওঁলোকৰ কিতাপ বহি পৰীক্ষা কৰা হৈছে ইয়াৰ মাজতো কিন্তু কিদৰে মোবাইল ফোন লৈ যাব পাৰিলে ইয়াৰ বাবে দায়বদ্ধ কোন যদি সেবা যদি 10:55 যদি কোনো ছাত্ৰই বা কোনো পৰীক্ষাৰ্থীয়ে যদি মোবাইলৰ জৰিয়তে যদি ফটো আপলোড কৰে ফটো যদি হে প্ৰশ্ন কাকত যদি ফাদিল কৰে তেনে ক্ষেত্ৰত যদি সেবা দায়বদ্ধ নহয় ইয়াৰ বাবে দায়বদ্ধ কোন হ'ব যে ইমান নিৰাপত্তা বেষ্টনীৰ মাজতো আৰক্ষী প্ৰশাসন মোতায়েন কৰা পাছত সিআৰপিএফ বাহিনী মোতায়েন কৰা পাছত পৰীক্ষা কেন্দ্ৰত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহবৰ বাবে ইমানখিনি ব্যৱস্থা গ্ৰহণ কৰা পাছতো কিদৰে এগৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ মাজত মোবাইল ফোন ব্যৱহাৰ কৰি হে প্ৰশ্ন কাকত ফাদিল কৰিব পাৰে এই মুহূৰ্তত আমি অসমবাসী ৰাইজৰ মতামত লবলৈ চেষ্টা কৰিছো আপুনি কমেন্টৰ জৰিয়তে আপোনাৰ মতামত জনাব পাৰিব ইয়াৰ বাবে দায়বদ্ধ কোন হ'ব শিক্ষা বিভাগৰ মুৰব্বীসকলে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল এই সন্দৰ্ভত এই মুহূৰ্তত কমেন্টৰ জৰিয়তে আপোনাৰ মতামত দাঙি ধৰিব পাৰিব আমি চেষ্টা কৰিম অসমবাসী ৰাইজৰ মতামত লবৰ বাবে কিয়নো লাখ লাখ পৰীক্ষাৰ্থীৰ এতিয়া ভৱিষ্যতক লৈ খেলা হৈছে নেকি ইয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে লাখ লাখ শিক্ষাৰ্থীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল লাখ লাখ শিক্ষাৰ্থী এতিয়া অৱতীৰ্ণ হৈছে তেওঁলোকৰ ভৱিষ্যতক লৈ খেলা হৈছে নেকি অন স্ক্ৰীন দেখি আছে কিদৰে ছাত্ৰ ছাত্ৰীসকলক এইদৰে পৰীক্ষা কৰা হৈছে তেওঁলোকৰ জেব চেক কৰা হৈছে বেগ চেক কৰা হৈছে কিতাপ পত্ৰৰ মাজতো তেওঁলোকক পৰীক্ষা চলোৱা হৈছে ইয়াৰ পাছত তেওঁলোকক প্ৰৱেশ কৰোৱা হৈছে যি পৰীক্ষা কেন্দ্ৰ সেই পৰীক্ষা কেন্দ্ৰলৈ তেওঁলোকক প্ৰৱেশ কৰোৱা হৈছে কিন্তু ইয়াৰ পাছতো এগৰাকী ছাত্ৰই কিদৰে পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন প্ৰৱেশ কৰাব পাৰিলে বা লৈ যাব পাৰিলে আৰু সেই মোবাইল ফোন লৈ গৈ কিদৰে 10:55 কিদৰে হোৱাটছএপ যোগে হওক বা অনলাইন জৰিয়তে কিদৰে মোবাইল ফোনৰ সহায়ত এইদৰে প্ৰশ্ন কাকত ফাদিল কৰিবলৈ সক্ষম হ'ল